প্ৰথমে মৰম যাচিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ। আশা কৰোঁ তোমালোকে ভালে আছা। আজি বহুদিনৰ মূৰত তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 5ৰ লেচন নাম্বাৰ 2 কবিতা এটি ইংৰাজীৰ। বহুত দিন মই ভিডিঅ' দিব পৰা নাই নানান অসুবিধাৰ কাৰণে, আৰু লগতে মোৰ চেনেলটোত ভিউজো তেনেকৈ নাহে। সেইকাৰণে আজি মই এই থেংক ইউ গড কবিতাটো তোমালোকৰ কাৰণে ভালদৰে বুজাই দিম। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টি ভাল লাগিব। ভিডিঅ'টি ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ গড। গড মানে কি আমি সকলোৱে জানো নহয়। গড মানে হ'ল ভগৱান, ঈশ্বৰ। আমি ঈশ্বৰক থেংক ইউ জনাব লাগে নে নালাগে? লাগে নিশ্চয়। আমাক ইমান ধুনীয়া জীৱন এটি দিয়াৰ বাবে, আমাক থকাৰ বাসস্থানৰ সুবিধা কৰি দিয়াৰ বাবে আদি সকলোবোৰৰ কাৰণে আমি ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ। সেইকাৰণে আমি ভগৱানক ধন্যবাদ জনাব লাগে। আজি আমাৰ কবিতাটো ভগৱানলৈ ধন্যবাদ জ্ঞাপন কৰি লিখা এটি কবিতা। থেংক ইউ গড মানে ভগৱানক ধন্যবাদ জনাইছে। থেংক ইউ গড ফৰ দ্য ৱৰ্ল্ড ছ' ছুইট। ভগৱানক ধন্যবাদ জনাই কৈছে যে এই পৃথিৱীখন ইমান ধুনীয়া, ইমান মিঠা বনোৱাৰ বাবে তোমাক ধন্যবাদ। থেংক ইউ ফৰ দ্য ফুড উই ইট। আমি খোৱা খাদ্যবোৰ তুমি যোগান ধৰি দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ। থেংক ইউ ফৰ দ্য বাৰ্ডছ ডেট ছিং। তোমাক ধন্যবাদ যে চৰাইবোৰে ইমান ধুনীয়া গান গায়, চৰাইবোৰক তুমি এই পৃথিৱীলৈ পঠোৱাৰ বাবে। কাৰণ আমি জানো ন, আমাৰ সকলো প্ৰকৃতিৰ মূলতে হ'ল ভগৱান। আমি মানুহবোৰো ভগৱানৰ সৃষ্টি, তাৰ লগতে জীৱ জন্তু, চৰাই চিৰিকটি আদি প্ৰকৃতিৰ সকলোবোৰ বস্তুৱে ভগৱানৰ সৃষ্টি। থেংক ইউ ফৰ দ্য বাৰ্ডছ ডেট ছিং। আৰু চৰাইবোৰে গোৱা সুমধুৰ গীতবোৰ ভগৱানৰে প্ৰদত্ত। সেইকাৰণে ভগৱানক ধন্যবাদ জনাইছে। থেংক ইউ গড ফৰ এভৰিথিং। ভগৱান তোমাক অশেষ ধন্যবাদ ফৰ এভৰিথিং, সকলো বস্তুৰ বাবে। তুমি আমাৰ কাৰণে যি যি কৰিছা, চৰাইবোৰে ইমান ধুনীয়া গান গাব পাৰে, পৃথিৱীখন ইমান ধুনীয়া, ইমান মিঠা বনাইছা, আমি খোৱা খাদ্যবোৰো তুমি যোগান ধৰি দিছা, ইত্যাদি সকলোবোৰৰ বাবে তোমাক ধন্যবাদ। এই আছিল আজি আমাৰ কবিতা থেংক ইউ গড। আশা কৰোঁ তোমালোকে ভাল পাইছা। ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।